নলবাৰীৰ কৈঠালকুছিত অনুষ্ঠিত কৰা হ'ল বাল্য বিবাহ আৰু সৰ্পদংশনৰ ওপৰত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে দুখনকৈ সজাগতা সভা। প্লাষ্টিকটো ভাল নে বেয়া? প্লাষ্টিকটো মানুহে সৃষ্টি কৰা বাল্য বিবাহৰ সময়ৰ কথাটো ইতিমধ্যে বৈশ্যদাই কৈছে। বাল্য বিবাহ মানে কি বুজা তোমালোকে? সৰু কালতে ল'ৰা ছোৱালী বিবাহ হোৱা। এতিয়া সৰু বুলি ক'লে কিমান? 18 বছৰ তলত হয়। সুন্দৰ, তোমালোকে ধুনীয়াকৈ উত্তৰখিনি দি আছা। বৈশ্যদাই সেইটো কথাই কৈছে, ৰূপকদাই সেইটো কথাই কৈছে। আজি নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ কৈঠালকুছিৰ দুখনকৈ বিদ্যালয়ত বাল্য বিবাহ আৰু সৰ্পদংশনৰ ওপৰত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হৈ যায়। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মধুপুৰ খণ্ডৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যানিকেতন কৈঠালকুছি আৰু কৈঠালকুছি হাইস্কুলত বাল্য বিবাহ আৰু সৰ্পদংশনৰ ওপৰত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উক্ত সজাগতা সভা দুখন অনুষ্ঠিত কৰা হয়। দুয়োখন সজাগতামূলক সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে পৰিৱেশ কৰ্মী ৰাজেশ দত্ত বৰুৱা আৰু শিক্ষক তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্য। ৰাজেশ দত্ত বৰুৱাই সৰ্পদংশনৰ বিষয়ে থকা অন্ধবিশ্বাসৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক বিস্তৃতভাৱে বুজাই দিয়ে আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে বিজ্ঞানসন্মত সমাধানবোৰৰ সুন্দৰ ব্যাখ্যা আগবঢ়ায়। ইয়াৰ লগতে বাল্য বিবাহৰ বিৰুদ্ধে সজাগ হ'বলৈ আৰু সমাজখনক সজাগ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক মুখ্য ভূমিকা লোৱাৰ বাবে আহ্বান জনায়। প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই বাল্য বিবাহ যে এক অপৰাধ আৰু এই অপৰাধ তথা কুসংস্কাৰ আঁতৰোৱাত শিক্ষাৰ্থী সমাজৰ যে গুৰুত্বপূৰ্ণ ভূমিকা আছে তাৰ ওপৰত বিস্তৃতভাৱে বক্তব্য প্ৰদান কৰে। হয়নে? আৰু ল'ৰা মানে পুৰুষৰ 21 আৰু ছোৱালীবিলাকৰ 18 এই বয়স দুটি অতিক্ৰম নকৰা যিসকল পুৰুষ আৰু মহিলা যুৱক আৰু যুৱতীয়ে বিবাহ পাশত আবদ্ধ হয় বা বিবাহ কৰাইছে তাৰে উৰ্ধতবিলাকৰ কথা কোৱা হোৱা নাই। গতিকে বাল্য বিবাহ তাতকৈও কম বয়সত যিটো আগত আছিল শিকা নাছিল, বুজা নাছিল, শিক্ষা বা জ্ঞান বা প্ৰজ্ঞাৰ প্ৰভাৱটো দুৰ্ভাগ্যজনকভাৱে আজিৰ এই ধৰণৰ অনুষ্ঠান আজিও যে পাতিবলগীয়া হৈছে দুখ লগা বিষয় এইকাৰণেই যে আজি জনাৰ পাছতো এই ধৰণৰ সজাগতা সভাৰ প্ৰয়োজন হ'ল। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মধুপুৰ খণ্ডৰ সভাপতি বিকাশ বেজবৰুৱাই এনে সজাগতামূলক সভাৰ পৰা জ্ঞান আহৰণ কৰি ছাত্ৰ ছাত্ৰীসকলক সমাজত ইয়াৰ সুপ্ৰভাৱ পেলাবলৈ আহ্বান জনায়। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মধুপুৰ খণ্ডৰ সমন্বয়ক তথা বিজ্ঞান কৰ্মী প্ৰণৱ বৰ্মনে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা এনে সজাগতামূলক সভাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰাৰ লগতে দুয়োখন সভা সুন্দৰভাৱে পৰিচালনা কৰি সভাত উপস্থিত হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰী তথা উপস্থিত ৰাইজৰ শলাগ লয়। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।